ৰাজ্যৰ প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হোৱা প্ৰায় 6 মাহ পাৰ হৈ গৈছে কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আজি পৰ্যন্ত প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে মূল্যায়নৰ বহীসমূহ কিন্তু চৰকাৰৰ পৰা নাপালে আৰু তাৰোপৰি পৰ্যাপ্ত পৰিমাণে পাঠ্যপুথিসমূহো কিন্তু আজি পৰ্যন্ত নাপালে। এই মুহূৰ্তত মই গহপুৰ এখন বিদ্যালয়ত আছোঁ। কেমেৰা সজাই পৰিৱেশটো দেখাব ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে মৌন প্ৰতিবাদ কৰিছে বুলি আমি ক'ব পাৰি। তেওঁলোকে এয়া দেখুৱাইছোঁ আমি ঔ ফুল নুফুল কিয় চৰকাৰে বহি নিদিয়ে পৰীক্ষা দিওঁ কিয় এনেদৰে বিভিন্ন শ্লোগান তেওঁলোকে লিখি প্ৰতিবাদ সাব্যস্ত কৰিছে। লাও পুলি লৰাই ললোঁ ৰুলো লৰাই ৰফা মূল্যায়নৰ বহি নাই কেনেকৈ পৰীক্ষা দিওঁ মামা এনেদৰে বিভিন্ন শ্লোগান লিখি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আমি দেখুৱাইছোঁ এয়া গহপুৰ এখন বিদ্যালয়ৰ পৰা। আৰু আজি প্ৰায় 6 মাহ পাৰ হৈ গ'ল কিন্তু আজি কুপতি বিদ্যালয়সমূহৰ কিন্তু মূল্যায়নৰ যিসমূহ বহি আৰু পৰ্যাপ্ত পৰিমাণৰ কিতাপ সেইখিনি আজি পৰ্যন্ত নাপালে। বিদ্যালয়খনৰ শিক্ষকসকল আছে, আমি কথা চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন প্ৰায় আজি পাঠদান আৰম্ভ হোৱা প্ৰায় 6 মাহ পাৰ হৈ গ'ল কিন্তু আজি কুপতি আপোনালোকে কিন্তু যি মূল্যায়নৰ বহিয়ে হওক বা পৰ্যাপ্ত কিতাপ সেয়া কিন্তু নাপালে। হয়, আমি মূল্যায়নৰ বহীসমূহ আজি 6 মাহ পাঠদান হৈ গ'ল কিন্তু আমি যোৱাটো মূল্যায়নৰ পৰীক্ষা আমি উকা কাগজতে ল'ব লগা হৈছে আৰু বৰ্তমানেও এতিয়া আমাৰ দ্বিতীয় মূল্যায়ন পৰীক্ষা আৰম্ভ হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে মূল্যায়নৰ বহি পোৱা নাই। পৰীক্ষা দিবলৈ আমাৰ অভিভাৱকসকল ইমান সচেতন নহয় আৰু বিদ্যালয়তো তেনেধৰণৰ পৰ্যাপ্ত পৰিমাণৰ বহি নাথাকে। সেয়ে আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ উপযুক্ততাটো নিৰ্ভৰ কৰি আমাৰ চৰকাৰে যে এই মূল্যায়ন আৰু অভ্যাসন বহীসমূহ প্ৰদান কৰে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিবৰ বাবে আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উন্নতিয়ে দেশৰ উন্নতি। সেয়ে আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ। আৰু আছে মই আপোনাৰ ওচৰলৈ অকণ আহিছোঁ, অত্যন্ত কিন্তু বিষয়টো স্পৰ্শকাতৰ। হয়, বৰ্তমান যুগটো যি পৰিৱৰ্তনৰ যুগ চলি আছে সেই যুগৰ লগত খাপ খুৱাই আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক আগবঢ়াবলৈ অলপ অসুবিধা পাইছোঁ। যিহেতু মূল্যায়নৰ বহি আমি পাবই লাগে। আমি এতিয়া ধৰক উকা কাগজত লিখাবলগীয়া হৈছে, এইখিনি আমাৰ স্থায়িত্ব নাই। তাত আমি মূল্যায়নৰ যিটো মানে শুদ্ধ কৰিবলগীয়া প্ৰক্ৰিয়া ব্যৱস্থা নাথাকে, খুব সহজতে পেলনি যায়। অন্ততঃ আমি এবছৰলৈ বহিখিনি ৰাখিবলৈ পাব লাগে। এতিয়া সেই ব্যৱস্থাটো নাইকিয়া হৈছে। আমি চৰকাৰক অনুৰোধ কৰিছোঁ, যি ধৰণে আমাক খাদ্য দিছে, সাজ পোছাক দিছে, কিতাপ দিছে, ঠিক তেনেধৰণে মূল্যায়নৰ বহি যাতে খুব সোনকালে দিয়ে আমি এইটো এটা অনুৰোধ জনাইছোঁ। নিশ্চয় মই কেমেৰা সজাই পুনৰ পৰিৱেশ দেখাব অনুৰোধ জনাম। এয়া হৈছে গহপুৰৰ কলমগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ। আৰু আজি প্ৰায় বিদ্যালয়সমূহ আৰম্ভ হোৱা প্ৰায় 6 মাহ উকলি গ'ল কিন্তু আজি কুপতি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে কিন্তু তেওঁলোকৰ যি মূল্যায়নৰ বহি হওক বা তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ কিতাপ কিন্তু আজি পৰ্যন্ত নাপালে। তাৰ ফলত আজি এনেদৰে তেওঁলোকে মৌন প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে ঔ ফুল নুফুল কিয় চৰকাৰে বহি নিদিয়ে পৰীক্ষা দিওঁ কিয় এনেদৰে বিভিন্ন শ্লোগান তেওঁলোকে লিখি মৌন প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পৰাই চৰকাৰখনৰ যে দায়িত্ব জ্ঞানহীনতাৰ সেই যিখন ছবি সেই ছবিখন আচলতে উদঙাই দিয়া পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।